কৃষি বিজ্ঞান কেন্দ্ৰ দৰঙত কেবিনেট মন্ত্ৰী নীলিমা দেৱী। দৰং জিলাৰ কৃষি খণ্ডৰ উন্নয়নৰ লক্ষ্যৰে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী নীলিমা দেৱীয়ে। বৃহস্পতিবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ দৰং পৰিদৰ্শন কৰি কেন্দ্ৰটোৰ বিভিন্ন কৃষি আৰু পশুপালনমূলক কাৰ্যকলাপৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। পশুপালন, পশু চিকিৎসা আৰু মীন পালন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে দৰং জিলাৰ আয়ুক্ত আয়ুষী জৈনৰ সৈতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত দৰং কৃষি বিজ্ঞান কেন্দ্ৰ পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ সময়ত কেন্দ্ৰটোৰ বিভিন্ন কৃষি প্ৰকল্প, পশুপালন ব্যৱস্থা আৰু অমৃত সৰোবৰ পৰিদৰ্শন কৰি চলি থকা উন্নয়নমূলক কাৰ্যৰ বিষয়ে বুজ লয়। ইয়াৰ পিছতে কেন্দ্ৰটোত আয়োজিত 15 দিনীয়া কৃষি সামগ্ৰী ব্যৱসায়িক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰশিক্ষাৰ্থীসকলক উৎসাহ যোগায় মন্ত্ৰীগৰাকীয়ে। কৃষি খণ্ডত আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ, মূল্য সংযোজন আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শনৰ সমগ্ৰ সময়ছোৱাত জ্যেষ্ঠ কৃষি বিজ্ঞানী ডক্টৰ আব্দুল হাফিজে মন্ত্ৰীগৰাকী আৰু জিলা আয়ুক্তক কেন্দ্ৰটোৰ বিভিন্ন কাৰ্যকলাপৰ বিষয়ে বিশদভাৱে অৱগত কৰে। দৰঙৰ কৃষি আৰু গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত কৃষি বিজ্ঞান কেন্দ্ৰই গ্ৰহণ কৰা পদক্ষেপসমূহৰ শলাগ লৈ ভৱিষ্যতেও কৃষকসকলৰ কল্যাণৰ বাবে এনে কাৰ্যসূচী অব্যাহত ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰী নীলিমা দেৱীয়ে। নিউজ ডেস্ক AIN লাইভ। এটা আমাৰ যিসকল কৃষি সঁজুলি বিক্ৰেতাসকলৰ এটা প্ৰশিক্ষণ আজি শুভাৰম্ভ হৈছিল আৰু তাত মই উপস্থিত আছিলোঁ আৰু গোটেই সেইটো অনুষ্ঠানটো উদ্বোধন কৰাৰ লগতে আহি মই গোটেই কৃষি বিজ্ঞান কেন্দ্ৰটো মই পৰিদৰ্শন কৰিলোঁ আৰু ইয়াত যথেষ্টখিনি কাম হৈ আছে। অমৃত সৰোবৰ এটা আছে, তাত মাছ দিছে, হাঁহ, গাহৰি আৰু বিভিন্ন ধৰণৰ শস্যৰ খেতি আৰু ঘাঁহৰ খেতিৰ পৰা আৰম্ভ কৰি ইয়াত গোটেইখিনি আৰম্ভ কৰিছে আৰু বীজ ইয়াৰ পৰা খেতিয়কসকলক যোগান ধৰা হয় আৰু প্ৰয়োজন আছে কিছু আৰু কিন্তু ইয়াত যিটো ইনষ্ট্ৰাকচাৰ এইখিনি কাম অকণমান পিছ পৰি আছে। এই ক্ষেত্ৰত অকণমান আমি গুৰুত্ব দিব লাগিব কাৰণ এইটো আজি যদি চাওঁ অসমখন কৃষিৰ ওপৰতে বেছি নিৰ্ভৰশীল। গতিকে কৃষি ক্ষেত্ৰত অকল ধানৰ খেতি বা সেইটোৱেই নহয়, আমি শস্য খেতিটোৱেই নহয়, আচলতে ইয়াত গৰু, ছাগলী, মাছ, হাঁহ, কুকুৰাকে আৰম্ভ কৰি মৌ পালনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আমাৰ ফাৰ্মাৰ আছে। এই ফাৰ্মাৰসকলক যাতে বিজ্ঞান কেন্দ্ৰটোৰ পৰা যাতে সহায় কৰিব পাৰি তাৰ বাবে পদক্ষেপ ল'ব লাগিব। দৰঙৰ জীয়ৰী বোৱাৰীটো পিছৰ কথা, কিন্তু মই এতিয়া জনপ্ৰতিনিধি আৰু ইয়াৰ নাগৰিক আৰু নাগৰিক হিচাপে এইটো মই আগতো আহিছিলোঁ, কিন্তু আগৰ তুলনাত কিছু কাম হৈছে আৰু এই ক্ষেত্ৰত কিন্তু যিসকল ইয়াত কৰ্মৰত বিষয়া কৰ্মচাৰী আছে তেওঁলোকে গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু তাৰোপৰি চৰকাৰৰ ফালৰ পৰাও তেওঁলোকে কিছু সহায় পাব লাগিব আৰু সেই ক্ষেত্ৰত মই কৃষি বিভাগৰ লগত কথা পাতি এইবিলাক কেনেধৰণে আগবাঢ়িব পাৰি এইখিনি মই কথা পাতিম। আজি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত 17 নম্বৰ ইম্পৰ্ট ডিলাৰ্ছৰ ট্ৰেইনিং আমি আৰম্ভ কৰিলোঁ আৰু এই মিটিঙত উপস্থিত আমাৰ কেবিনেট মিনিষ্টাৰ নীলিমা বাইদেউ, ডেপুটি কমিশ্যনাৰ আয়ুষী জৈন আৰু আমাৰ বিভাগৰ বিষয়াসকল আহিছিলে। আমি আজি আৰম্ভ কৰিছোঁ আৰু এই ট্ৰেইনিঙৰ উদ্দেশ্য হৈছে যে আমাৰ খেতিয়কসকলক দিহা পৰামৰ্শ দিবৰ কাৰণে যাতে ইম্পৰ্ট ডিলাৰবিলাকৰ সম্যক জ্ঞান নোহোৱালৈকে যাতে তেওঁলোকৰ লাইচেঞ্চটো কণ্টিনিউ নহয়। এইটো প্ৰথমতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ইম্প'জ কৰিছিলে আৰু ফল'ড বাই আছাম গভৰ্ণমেণ্টৰ ডাইৰেক্টৰ এগ্ৰিকালচাৰৰ পৰা আমাক নিৰ্দেশনা দিছে। তেওঁলোকে লিষ্ট বনাই DO অফিচৰ পৰা আমাক দিয়ে, আমি সেই ট্ৰেইনিংখন দি পেলাই এখন চাৰ্টিফিকেট আমি দিওঁ আৰু সেই চাৰ্টিফিকেট নোহোৱালৈকে তেওঁলোকৰ লাইচেঞ্চটো কণ্টিনিউ নহয়। গতিকে এইটো ভাল লক্ষণ। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, গভৰ্ণমেণ্ট অফ আছাম আৰু আমাৰ ইউনিভাৰ্চিটি দায়িত্ব দিয়া হৈছে, আমি এইখিনি কৰি আছোঁ। 28জন আছে, 28জন আছে, হয়, এনে 25জন থাকে। আজি আমাৰ কেইটামান ইম্পৰ্ট ডিলাৰৰ লাইচেঞ্চটো এক্সপায়াৰী হ'ব গৈ আছে। গতিকে আমাৰ আজি 28জনৰ আৰম্ভ কৰিছোঁ। আজি 17টা আৰম্ভ হ'ল আৰু 3-4টামান পেণ্ডিং হৈ আছে। গতিকে আমি এনেকৈ কণ্টিনিউ কৰিম আৰু আমাক খেতিয়কসকলক দিহা পৰামৰ্শ দিবৰ কাৰণে আমি কৃষি বিজ্ঞান কেন্দ্ৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি জড়িত আছোঁ। আমি সিহঁতক ভাল গাইডেঞ্চ দিবৰ কাৰণে যে যাতে তেওঁলোকে চাইণ্টিফিকেলি কি ধৰণে খেতি কৰিব লাগিব, কিমান সাৰ দিব লাগিব, কিমান চিড কি ধৰণে দিব লাগিব, আমি সিহঁতক জ্ঞান দিয়াৰ পিছত তেওঁলোকে নিশ্চয় বৈজ্ঞানিক পদ্ধতিৰে আমাৰ পেকেজ অফ প্ৰেক্টিছ থাকে ইউনিভাৰ্চিটিত আৰু তেওঁলোকে সেইখিনি পোৱাৰ পিছত ফাৰ্মাৰ্ছক বুজাব পাৰিব। গতিকে তেতিয়াহে আমাৰ নিশ্চয় আমি উপকৃত হ'ম। তেতিয়াহে আমাৰ কষ্ট অফ কাল্টিভেশ্যন বা আমি অৰ্গেনিক কাল্টিভেশ্যন, নেচাৰেল ফাৰ্মিং আমি এইখিনি গুৰুত্ব দিছোঁ। গতিকে সমল ব্যক্তি আমাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা আহিব, এতিয়ালৈকে আমি ডিচাইড কৰা নাই। আমাৰ ডাইৰেক্টৰক মাতিম, আমাৰ ডাইৰেক্টৰ এক্সটেনশ্যন মাতিম আৰু আমাৰ কৃষি বিভাগৰ মানুহ আছে। আমাৰ বেলেগ ইউনিভাৰ্চিটি চেণ্টাৰৰ বেলেগ ৰিচাৰ্চ চেণ্টাৰ বা KBKৰ মানুহখিনি আমি মাতিম ক্লাছ ল'বৰ কাৰণে। গতিকে আমাৰ অকল ট্ৰেইনিংটো অকল দৰং বুলি নহয়, আমাৰ ইউনিভাৰ্চিটি বেলেগ চেণ্টাৰ, ৰিচাৰ্চ চেণ্টাৰ আমি সকলোকে মাতি আমি সিহঁতক প্ৰশিক্ষণ কৰিম। তেওঁলোকে ভাল গাইডেঞ্চ পাব আৰু নিশ্চয় তেওঁলোক উপকৃত হ'ব। আৰু মোৰ এটা উদ্দেশ্য যে আমি অৰ্গেনিক কাল্টিভেশ্যন কৰিব লাগে, নেচাৰেল ফাৰ্মিং কৰিব লাগে, তেতিয়াহে আমাৰ দেহা থাকিলে বেহা, স্বাস্থ্যই পৰম ধন। গতিকে মই আশা ৰাখিছোঁ আমাৰ খেতিয়কসকলে যদিহে আমাৰ লগত যোগাযোগ কৰে তেতিয়া আমাৰ নতুন টেকন'লজি শিকিব
নতুন যি পেকেজ অফ প্ৰেক্টিছ বা আমাৰ যিখিনি কাল্টিভেশ্যন ভাৰ্মি কম্পোষ্ট ব্যৱহাৰ কৰা বা কেঁচু সাৰ ব্যৱহাৰ কৰা, আমি কেমিকেলৰ মাত্ৰা কমাই দিয়া, তেতিয়াহে আমাৰ স্বাস্থ্য ভাল থাকিব। গতিকে আমি আশা কৰিছোঁ এই ট্ৰেইনিংটো ফলপ্ৰসূ হ'ব, ভাল হ'ব আৰু আমি সকলো উপকৃত হ'ম। আজি আমাৰ ইয়াত অসম চৰকাৰৰ মাননীয় মন্ত্ৰী মহোদয়া নীলিমা দেৱী ডাঙৰীয়ানী KVK প্ৰাংগণত আহিছিলে। ইয়াৰ যোগেদি আমি এটা 15-দিনীয়া প্ৰশিক্ষণ সেইটো আমি শুভাৰম্ভণি কৰিছোঁ। ইয়াৰ যোগেদি আমাৰ কৃষি উৎপাদন বঢ়াবলৈ যিবিলাক এগ্ৰিকালচাৰেল ইনপুটছৰ ডিলাৰ্ছ থাকে তেওঁলোকক মাতা হৈছে আৰু তেওঁলোকক সেই 15-দিনীয়া প্ৰশিক্ষণ দিয়া যাব আৰু ইয়াৰ লগত জড়িত থাকিব তেওঁলোকৰ লাইচেঞ্চবিলাক। তো যেতিয়া তেওঁলোকে প্ৰশিক্ষণটো কমপ্লিট কৰিব তেতিয়া তেওঁলোকৰ লাইচেঞ্চটো মানে জীৱিত থাকিব। চ' সেইটা এটা ভাল কথা আৰু সেই প্ৰশিক্ষণৰ যোগেদি এটা আমি বৈজ্ঞানিক কৃষি মানে আগবঢ়াবলৈ এটা চেষ্টা কৰি আছোঁ। তাৰ কাৰণে মই KVK গোটেই মানে সংস্থানক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।